হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ম'হ যুঁজ কিহক কেন্দ্ৰ কৰি উদযাপন কৰা হয়? উত্তৰ: মাঘ বিহুক কেন্দ্ৰ কৰি ম'হ যুঁজ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন: নাও খেল কি সংস্কৃতিৰ অৱদান? উত্তৰ: নাও খেল বৈষ্ণৱ সংস্কৃতিৰ অৱদান। নেক্সট কুৱেশ্যন: প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলক নেতৃত্ব দি অলিম্পিক খেলা অসমীয়াজন কোন? উত্তৰ: প্ৰথমবাৰৰ বাবে ডাক্তৰ তালিৰেন আউৱে ভাৰতীয় ফুটবল দলক নেতৃত্ব দি অলিম্পিক খেলিছিল। নেক্সট কুৱেশ্যন: বেংকক এছিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন? উত্তৰ: বেংকক এছিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ হৈছে ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন: প্ৰথম অসম অলিম্পিক কিমান চনত গঠন হৈছিল? উত্তৰ: প্ৰথম অসম অলিম্পিক 1940 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন: মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? উত্তৰ: মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হৈছে সুশান দাস চৌধুৰী। নেক্সট কুৱেশ্যন: আৰ্চাৰীৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? উত্তৰ: জয়ন্ত তালুকদাৰ হৈছে আৰ্চাৰীৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ। নেক্সট কুৱেশ্যন: 1885 চনত ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত মহিলাৰ শাখাত খিতাপ জয় কৰা অসমীয়া খেলুৱৈগৰাকী কোন? উত্তৰ: 1885 চনত ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত মহিলাৰ শাখাত খিতাপ জয় কৰা অসমীয়া খেলুৱৈগৰাকী হৈছে মনালিছা বৰুৱা। নেক্সট কুৱেশ্যন: ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক পোৱা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ কোন? উত্তৰ: ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক পোৱা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈ হৈছে তৈবু ননিচা। নেক্সট কুৱেশ্যন: ভাৰতীয় ছিনিয়ৰ ভলীবল দলক নেতৃত্ব দিয়া একমাত্ৰ অসমীয়া কোন? উত্তৰ: ভাৰতীয় ছিনিয়ৰ ভলীবল দলক নেতৃত্ব দিয়া একমাত্ৰ অসমীয়া হৈছে অভিজিত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন: বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? উত্তৰ: বৰদলৈ ট্ৰফী প্ৰতিযোগিতা 1952 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন: ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী খেলুৱৈ কোন? উত্তৰ: ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে ফ্ৰান্সিছ বৰুৱা। নেক্সট কুৱেশ্যন: নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ: 1962 চনত নেহেৰু ষ্টেডিয়াম প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন: অসম ফুটবল সন্থা কিমান চনত গঠন হৈছিল? উত্তৰ: 1946 চনত অসম ফুটবল সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যন: অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ: অসম ফুটবল সন্থাৰ
প্ৰথমগৰাকী সভাপতি আছিল ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যন, অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হৈছিল? উত্তৰ 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসমত কিমান চনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল? উত্তৰ 1983 চনত অসমত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসম বেডমিণ্টন সন্থা কিমান চনত গঠন হৈছিল? উত্তৰ 1952 চনত অসম বেডমিণ্টন সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসম টেবুল টেনিছ সন্থা কিমান চনত গঠন হৈছিল? উত্তৰ 1948 চনত অসম টেবুল টেনিছ সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যন, ভোগেশ্বৰ বৰুৱালৈ কিমান চনত ভাৰত চৰকাৰে অৰ্জুন বঁটা আগবঢ়ায়? উত্তৰ 1967 চনত ভোগেশ্বৰ বৰুৱালৈ ভাৰত চৰকাৰে অৰ্জুন বঁটা আগবঢ়ায়। নেক্সট কুৱেশ্যন, অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া বক্সাৰ কোন? উত্তৰ অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া বক্সাৰ হ'ল লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন, কোনগৰাকী অসমীয়া বক্সাৰে বক্সিঙৰ বাবে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছে? উত্তৰ শিৱ থাপা অসমীয়া বক্সাৰে বক্সিঙৰ বাবে অৰ্জুন বঁটা পাবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, 2018 বৰ্ষৰ এছিয়ান গেমছত সৰ্বাধিক পদক লাভ কৰা খেলুৱৈগৰাকী কোন? উত্তৰ হিমা দাস। তেওঁ 2018 বৰ্ষৰ এছিয়ান গেমছত সৰ্বাধিক পদক লাভ কৰা খেলুৱৈ। নেক্সট কুৱেশ্যন, অসম ভলীবল সন্থা কিমান চনত গঠন হৈছিল? উত্তৰ 1955 চনত অসম ভলীবল সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসম কাবাডী সন্থা গঠন হৈছিল? উত্তৰ 1977 চনত অসম কাবাডী সন্থা গঠন হৈছিল।